যোৱাকালি কৰিছিলোঁ এই কামটো এইটো চাওক মানে ঘৰটো কৰি থকা হৈছিল আগৰ পৰাই কৰি থকা হৈছিলে আৰু এইফালে এতিয়া এয়া লিণ্টাৰ বনাই আছে আমাৰ ইয়াত যোগালী আছে এইফালে হেল্পাৰে লিণ্টাৰ ৰড কাটি আছে আৰু চাওক এইটো ঘৰটো হৈ গৈছে এইটো সম্পূৰ্ণ ঘৰটো এইফালে টিলিঙি মৰা হৈ গ'ল আৰু এইফালে আছে টিলিঙি আৰু মাজৰ কেঞ্চিবিলাক এতিয়া ঠিক কৰি আছোঁ আচলতে কথাটো হৈছে কি কাৰণত এই কামটো আকৌ কৰিবলগীয়া হ'ল মই বহুত বছৰ কৰা নাছিলোঁ কিন্তু এই কামটো কিয় কৰিলোঁ এতিয়া কিয় কৰিবলগীয়া হ'ল আচলতে মাৰি দিলে বুজিছে এনেকৈ মাৰি দিয়াৰ কাৰণে এই কামটো কৰিবলগীয়া হৈছে বাৰু ব'লক তললৈ গৈ লওঁ ওপৰৰ পৰা ইমান ভাল লগা নাই ভিডিঅ'টো কৰিবলৈ তললৈ গৈ লওঁ মই ঘৰটো আগ চাইডটো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক চাই থাকক আৰু কিয় মাৰি দিলে কোনে মাৰি দিলে এইটো জানিব লাগিব ন গতিকে লাইফ চেঞ্জ হৈ গৈছে লাইফটো সম্পূৰ্ণৰূপে চেঞ্জ কৰিবলগীয়া হৈছে আকৌ আগৰ পৰ্যায়লৈ ঘূৰি গৈছোঁ তলতো লাগি আছে মানুহ এইবিলাক চাং প্ৰায় এতিয়া 10 ফুট 14 ফুটমান ওপৰত উঠি কাম কৰি আছোঁ ভিডিঅ'টোত প্ৰকাশ কৰিছোঁ যে লাইফটো সম্পূৰ্ণৰূপে আকৌ চেঞ্জ হৈছে আৰু মাৰি দিলে বুলি কৈছোঁ কোনোবাই মৰাৰ পাছতে মোৰ লাইফটো সম্পূৰ্ণৰূপে চেঞ্জ হৈ গৈছে ইয়াৰে মূলতে কাৰণটো হ'ল কি জানেনে বাৰু মই 3-4 চনৰ পৰা মানে বহুত সৰুৰ পৰা মই মিস্ত্ৰীৰ কাম কৰি আছিলোঁ পকা মিস্ত্ৰীৰ কাম কৰি আছিলোঁ আৰু 2016 চনত এই পকা মিস্ত্ৰীৰ কাম ত্যাগ কৰি মই গাড়ী কিনিছিলোঁ গাড়ী চলাইছিলোঁ গাড়ী বেপাৰ খুব ধুনীয়া চলি আছিল কিন্তু মাজত ধৰি এই 2024 চনৰ মাজত ধৰি এনেকুৱাই বেপাৰখন ডাউন হ'ল যে চলিবলৈ অসুবিধা হৈ গৈছিল মানে ইয়াৰে কাৰণটো হ'ল টমটম ওলাই গ'ল আৰু আমি মাৰ খাই গ'লোঁ পুৰা মাৰ দি দিলে টমটমে গতিকে মাৰ খাই গ'লোঁ যেতিয়াতো আৰু নচলা হৈ গ'ল অচল হৈ গৈছে গাড়ীবিলাক গতিকে খাবৰ কাৰণেতো জীয়াই থাকিবৰ কাৰণেতো কিবা এটা লাগিব ন ঘৰ সংসাৰ আছে যেতিয়া গতিকে ভাবিলোঁ আগৰ কামটোকে মই হাতত লওঁ আৰু গতিকে ভালদৰে চলি যাব পাৰিম এই কামটো হাতলৈ ল'ব পাৰিলে কিন্তু এনেধৰণে খা খবৰ কৰি দিয়াৰ লগে লগে মোৰ হাতলৈ কাম আহিলে আৰু কাম অহাৰ পাছত দেখিলোঁ সৰু কাম নহয় ডাঙৰ কামেই এইটো বিৰাট ডাঙৰ এটা ঘৰ গতিকে এই ঘৰটো কাম কৰিবলৈ পালোঁ আৰু খুব আনন্দিত হ'লোঁ কাৰণ এই কামৰ মাজেৰে মই এদিন গাড়ী চাড়ী কিনিছিলোঁ আৰু খুব বিলাসী জীৱন এটা পাইছিলোঁ মানে চলিব পৰা হৈছিলোঁ মানে কাৰো পৰা নোখোজাকৈ বা কাৰো ওচৰত হাত নপতাকৈ চলি আছিলোঁ বহুত সুখী আছিলোঁ কিন্তু এই টমটমে মাৰি দিয়াৰ পাছত একেবাৰে অৱস্থাটো বেয়া হৈ গ'ল গতিকে এনেকৈ আকৌ কামৰ মাজলৈ ঘূৰি আহিছোঁ বাৰু যি নহওক সৰুৱে হওক ডাঙৰে হওক কাম নহয়নে বাৰু গতিকে কাম কৰি আছোঁ চুৰ কৰা নাই ডকাইত কৰা নাই মিছা ঠগৰামি কৰা নাই গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ যদি আপোনালোকে এনেকুৱা ঘৰ বনাবলৈ আছে তেনেহ'লে মোক কিন্তু এবাৰ কণ্টেক্ট কৰিব দেই যোনে নহওক গতিকে মই যাবলৈ সাজু আছোঁ আপোনাৰ নতুন ঘৰখন নিৰ্মাণ কৰিবৰ কাৰণে বাৰু